হাই বন্ধুসকল, আশা কৰো আপোনালোকে যথেষ্ট ভালে আছে। বন্ধুসকল, নিয়মিত গাখীৰ খোৱাটো এটা ভাল অভ্যাস, কিন্তু ইয়াক খোৱাৰ কিছুমান নিয়ম জানিলেহে ইয়াক খোৱাৰ সম্পূৰ্ণ সুফল পাব। এটা খাদ্য সামগ্ৰী আছে যিবোৰ গাখীৰ খোৱাৰ কেইঘণ্টামান আগতে ভুলতো খাব নালাগে, নহলে স্বাস্থ্যৰ ভীষণ ক্ষতি হ'ব পাৰে। 1 নম্বৰ, তিল আৰু নিমখ। যদি আপুনি তিল আৰু নিমখৰ পৰা তৈয়াৰী বস্তু খাই আছে, তেন্তে তাৰ গাখীৰ সেৱন নকৰিব। ই আপোনাৰ ক্ষতি কৰিব পাৰে। এইবোৰ সেৱন কৰাৰ প্ৰায় 2 ঘণ্টামানৰ পাছত গাখীৰ খাব পাৰে। 2 নম্বৰ, উৰদ দালি। উৰদ দালি খোৱাৰ পিছত গাখীৰ সেৱন কৰিলে পেট আৰু স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে উৰদ দালি বা মাটিমাহ দালি আৰু গাখীৰৰ মাজত কমেও 2 ঘণ্টাৰ ব্যৱধান ৰাখিব লাগে। 3 নম্বৰ, চাইট্ৰিক ফল। চাইট্ৰিক এচিডযুক্ত টেঙা ফল খোৱাৰ পিছত গাখীৰ খোৱাটো ক্ষতিকাৰক। সেয়েহে এই দুয়োটা খোৱাৰ মাজত দীঘলীয়া ব্যৱধান থকাটো প্ৰয়োজনীয়। চাইট্ৰিক ফল হ'ল নেমু, কমলা, আঙুৰ আদি। 4 নম্বৰ, দৈ। দৈ খোৱাৰ পাছত গাখীৰ খোৱাৰ পৰা বিৰত থাকক, নহলে পেটৰ সমস্যা আৰু হজম শক্তিৰ সমস্যা হ'ব পাৰে। সদায় মনত ৰাখিব, নিৰাময়তকৈ প্ৰতিৰোধ ভাল। আপোনাৰ দিনটো শুভ হওক। চোৱাৰ বাবে অশেষ ধন্যবাদ।